নমস্কাৰ সকলোকে আমি এটা ৰাইডিং প্লেন কৰি আছোঁ আপোনালোকে অকমান গম পাইছে মই ইনষ্টাগ্ৰাম আৰু ফেচবুকত প্ৰায় পোষ্ট শ্বেয়াৰ কৰি আছোঁ এইকেইদিন আমি পাঠশালাৰ পৰা লে লাডাখলৈ এটা বাইক ৰাইডিং কৰিব মানে গৈ আছোঁ অহাকালি আমি ৰাইডটো ষ্টাৰ্ট কৰিম অহাকালি হৈছে 6 জুলাই আমি ৰাতিপুৱা পাঠশালা যিখন মেইন ব্ৰিজ আছে ব্ৰিজৰ তলৰ পৰা যাত্ৰাটো আৰম্ভ কৰিম আপোনালোক আশীৰ্বাদ কৰিব ভালে কুশলে আমি যেন পাঠশালা ঘূৰি আহিব পাৰোঁ আৰু গোটেই ৰাইডটোত আমাৰ মোটামুটি 18 to 19 ডেজ মান টাইম লাগিব আমাৰ অলমোষ্ট পেকিং গোটেই ৰেডি হৈছে মই অকমান দেখাই যাম আপোনালোক পেকিংখিনি ৰাইডিং জেকেট দুইজনৰে এক্সট্ৰা বাঞ্জি ৰাস্তাত কিবা কামত আহিব পাৰে হেলমেট ৱাটাৰ বেগ এইটোত মোৰ কাপোৰ কানিখিনি আছে এইটোত মিছেছৰ কাপোৰ কানিখিনি এইটো টেংক বেগ লৈছোঁ ইয়াতে অল ডকুমেণ্টছ ৰেঞ্চ পাতি আৰু সৰু সুৰা কিছুমান বস্তু যে থাকে সেইবিলাক লৈছোঁ এক্সট্ৰা শ্বু লৈছোঁ এক্সট্ৰা হেলমেট এটা লৈছোঁ মই হাফ হেলমেট গৰমত কামত আহিব পাৰে আৰু এইযোৰ মোৰ ৰাইডিং বুট বহুত ছেফটি হয় এইযোৰ আৰু এইযোৰ এক্সট্ৰা লৈছোঁ মই খোজ চোজ কাঢ়িবৰ কাৰণে কামত আহিব অলমোষ্ট আমাৰ পেকিং ৰেডি তো এতিয়া যোৱাহে কথা আৰু গোটেই ৰাইডটো মই ভিডিঅ'ৰ জৰিয়তে দেখাব চেষ্টা কৰিম আপোনালোকে আশীৰ্বাদ কৰিব থেংক ইউ